1946 চনৰ 2 জুলাইত যোৰহাট চহৰৰ গাতে লাগি থকা আতিলা গাঁৱত জন্মগ্ৰহণ কৰা অৰূপ কুমাৰ দত্তৰ পিতৃৰ নাম আছিল গিৰীশ চন্দ্ৰ দত্ত আৰু মাতৃৰ নাম ইন্দিৰা দত্ত। যোৰহাট বাল্য ভৱন বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰি ক্ৰমে হিমাচল প্ৰদেশৰ দেশৰ ভিতৰতে পুৰণি আৱাসিক বিদ্যালয় লৰেন্স স্কুল, দিল্লীৰ ৰামজাজ কলেজ আৰু শেষত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে। লোভনীয় চাকৰিৰ আশা এৰি শিক্ষা সাং কৰি গৃহভূমি যোৰহাটলৈ আহি যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ত ইংৰাজী বিষয়ৰ প্ৰবক্তা হিচাপে যোগদান কৰে। লগে লগে ইংৰাজী সাহিত্য চৰ্চা, সাংবাদিকতা আদিও চলাই যায়। তেওঁ অসমৰ বাহিৰত শিক্ষা গ্ৰহণ কৰোঁতে অসম তথা উত্তৰ পূবৰ বিষয়ে সৰহ লোকৰে জ্ঞান যথেষ্ট কম এই কথাষাৰ উপলব্ধি কৰি দত্তদেৱে অসমৰ বিষয়সমূহৰ ওপৰত ইংৰাজী ভাষাতে গ্ৰন্থ ৰচনা কৰি বিশ্বৰ সন্মুখত অসম তথা উত্তৰ পূবক দাঙি ধৰাৰ সংকল্প ল'লে। তেওঁৰ লিখনিয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো স্বীকৃতি লাভ কৰিলে। মোৰ এখন উপন্যাস প্ৰাপ্তবয়স্কৰ কাৰণে দি অনাগৰিকাজ চন সেইখনে ভাবোঁ মোৰ গোটেই লিখক হিচাপে যিটো জীৱন তাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কিতাপখন হ'ল অনাগৰিকাজ চন। লগতে কিছুমান নন ফিকশ্যন যেনে ইউনিকৰ্নিছ। এতিয়া ইউনিকৰ্নিছ কিতাপখন হয়তো পৃথিৱীৰ প্ৰায়বিলাক যিবিলাক ইম্পৰ্টেণ্ট লাইব্ৰেৰী তাত পোৱা যাব। এইখন এখন যথেষ্ট তথ্যগধুৰ কিতাপ বা দ্য ফাইনেল ফ্ৰণ্টিয়াৰ। এইখনো এখন খুব ৱেল ৰিচাৰ্চ এখন ডকুমেণ্ট। এনেকুৱা কিতাপবিলাক লিখি পেলাই উলিওৱা অৱশ্যে প্ৰত্যেকখন কিতাপ এইবিলাক কমিশ্যন কিতাপ, কোনোবা পাব্লিশ্বাৰ বা অনুষ্ঠানে কমিশ্যন কৰা। এই কিতাপবিলাক লিখাত যিমানখিনি সময় লাগিছিল মই হয়তো চাকৰি কৰি থকাহেঁতেন মই এনেকুৱা কিতাপ এখন প্ৰস্তুত কৰি উলিয়াব নোৱাৰিলেহেঁতেন। মহাবিদ্যালয়ৰ চাকৰি এৰি 1980 চনত যোৰহাট এৰি গুৱাহাটীলৈ গৈ ইংৰাজী ভাষাৰ গ্ৰন্থ, প্ৰবন্ধ, গল্প আদি লিখা আৰম্ভ কৰিলে। কলমটোকে সাৰথি কৰি ইংৰাজী সাহিত্যৰ লিখনিকে জীৱিকা হিচাপে লৈ জীৱনত আগুৱাই যাবলৈ সংকল্প ল'লে। প্ৰথমতে শিশু সাহিত্য আৰু পৰৱৰ্তী সময়ত প্ৰাপ্তবয়স্কসকলৰ বাবেও গ্ৰন্থ ৰচনা কৰিলে। এতিয়ালৈকে ইংৰাজী ভাষাত 30খন গ্ৰন্থ ৰচনা কৰি উত্তৰ পূব তথা অসমক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিলে। এই গ্ৰন্থসমূহৰ ভিতৰত কোনোবাখন যদি কাজিৰঙাক লৈ, কোনোবাখন আকৌ কাজিৰঙাৰ এশিঙীয়া গড়ক লৈ, আকৌ কোনোবা এখন ব্ৰহ্মপুত্ৰক লৈ, আকৌ কেতিয়াবা কোনোবা এখন গ্ৰন্থ অসমৰ চাহ শিল্পক লৈ। মই এইটো ভাবোঁ যে প্ৰত্যেক এজন প্ৰতিষ্ঠিত লিখকে হয়তো নিজৰ জীৱনকালত এখন না এখন শিশুৰ কাৰণে গ্ৰন্থ লিখাটো উচিত। কিয়নো এজন লিখকে যদি কিবা সামাজিক পৰিৱৰ্তন নিজৰ লিখনিৰ মাজেদি আনিবলৈ প্ৰয়াস কৰে তেতিয়া প্ৰধান লক্ষ্য হ'ব লাগিব প্ৰজন্ম, নৱপ্ৰজন্ম। আৰু আমি কিতাপৰ মাজেদি আমি নতুন প্ৰজন্মক তেওঁলোকে আমি বহুত কথা শিকাব পাৰোঁ। অৰূপ কুমাৰ দত্তদেৱে বিভিন্ন বঁটা বাহন সন্মানেৰে বিভূষিত হ'ল। সন্মানীয় পদ্মশ্ৰী বঁটাও লাভ কৰিলে। অসম চৰকাৰে দিয়া মাধৱদেৱ বঁটাও লাভ কৰিলে। ডিব্ৰুগড় বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়ে ডিলিট উপাধি প্ৰদান কৰিলে। ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীদেৱেও তেখেতৰ গ্ৰন্থ উন্মোচন কৰিলে। তেখেতৰ কেইবাখনো গ্ৰন্থ চলচ্চিত্ৰ আৰু ধাৰাবাহিক ৰূপে চিত্ৰায়ন হৈছে।
এনে এগৰাকী মহান যোৰহতীয়াক আজি তেখেতৰ উপজা দিনত যোৰহাটবাসীয়ে যি সন্মান জনাব খুজিছে তাৰ লগত সংগতি ৰাখি এই তথ্যচিত্ৰখনেৰে অৰূপ কুমাৰ দত্ত ছাৰক অভিনন্দন জনাইছোঁ। এনে এজন প্ৰজ্ঞাৰ সাধক অসমৰ নতুন প্ৰজন্মৰ বাবে অনুকৰণীয় হৈ ৰওক আৰু সৃষ্টিকৰ্ম আশা কৰি তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। দীপাঞ্জলি ভৰালী বৰা তেখেতক আদৰণি জনাব শিক্ষা বৰ্ডলৈ এখন চেলেন আৰু এখন গুণ বনাই তেখেতক আদৰণি জগতৰ সাংবাদিকতাত অসমৰ বিজ্ঞানসন্মত চিন্তা চেতনাৰে এক নতুন আগবঢ়াই নিয়া শ্ৰী ঋষিকেশ গোস্বামী ঘোষক বা আমাৰ কমিটিৰ আমাৰ 80খন কিতাপৰ কথা কৈছিল। মই 80ৰ লগত আৰু 6খন যোগদান কৰি আছে। গতিকে আমাৰ কিতাপৰ সংখ্যাত আমাৰ 3জনৰ 4জনৰ পৰা 6-8খনলৈ বৃদ্ধি পালে। মনৰ চিন্তা জগতত আধুনিক মন আৰু এক নিত্য নতুন চিন্তা চেতনাৰে বিভিন্ন বিষয়ক গঠনমূলক চিন্তাৰে বিতৰ্কৰ বুলিয়ে কম যথেষ্ট ধৰণৰ আশা আৰু বহুতৰ বাবে বিষয়। আজিৰ এই সন্মুখত অন্তত 4খন বা 5খন যিটো ৰ কৰা আছে তাত বহি আছে যোৰহাটৰ তথা যোৰহাটৰ কেইবাজনো বিশ্ববিদ্যালয়ৰ স্থান লাভ কৰা ব্যক্তি, অৱসৰপ্ৰাপ্ত জিলা উপায়ুক্তৰ পৰা আৰম্ভ কৰি বহুখিনি ব্যক্তি এই চিন্তাৰ যিটো প্ৰকাশ ঘটিবলৈ তাত বাধা দিছে। সেইকাৰণে মই কৈছোঁ যে বৌদ্ধিক বছৰত যদি এখন সমাজত বৌদ্ধিক বন্যাত্ব থাকে তাত গোলাম আৰু দাস জন্ম দিয়ে। কিন্তু এই অধ্যয়ন আৰু এই লিখা মেলাই মানুহক দাসত্বৰ পৰা মুক্তি দিয়ে। সেই মিছেল মতাই যেতিয়া কি কৰিছিল, মোৰ এই অৰূপ দাৰ কথাটো দেখি মনত পৰিছে। তেওঁৰ ওপৰ মহলাত গৈ পেলাই তেওঁ তাত সোমাই ল'লে আৰু সোমাই লৈ তেওঁ এনেকৈ লিখিবলৈ আৰম্ভ কৰিলে। সেই লিখাবিলাকে পিছত গোটেই ইটালীত আৰু ইউৰোপৰ এছি বুলি EASSI যিটো আমি এছে বুলি কওঁ তাৰ এক প্ৰকাৰ তেওঁ আধুনিক এছে জন্মদাতা হৈছিল মিছেল দা মতাই। আৰু তেওঁৱে কিছুমান কথা লিখিছিল। তেওঁ বহুত মেডেল লৈ ফুৰিছিল। হোমেন মুৰগাই ডাঙৰীয়াই এই বিষয়ে সবিস্তাৰে লিখিছে যে মই কিটো জানো। আপোনালোকে জানে ছাৰ আইজাক নিউটনে এটা বাক্য কৈছিল, হোৱাট উই নো ইজ এ ড্ৰপ অফ ৰেইন এণ্ড হোৱাট উই ডু নট নো ইজ এন অ'চিয়ান। আমি যিটো জানো আমি বহুতে বিৰাট জনা বুলি ফুটনি মাৰি দিওঁ। সেইবিলাক হৈছে বৰষুণৰ টোপাল মাত্ৰ। আৰু যিখিনি নাজানো সেইটো হৈছে সমুদ্ৰ। আৰু সেই সমুদ্ৰত মন্থন কৰিবলৈ অৰূপ দাই যত্ন কৰি
সেই কাজিৰঙা ট্ৰেইলৰ পৰা আৰম্ভ কৰি যাত্ৰা তেওঁ গোটেইখিনি কৈছে সমুদ্ৰগুপ্ত কাশ্যপ দিলীপ্তি নকৰি এখন জাপানত ৰেপিড ৰিডাৰ এই শিশু সাহিত্য ন্যাস যেতিয়া জন্ম হৈছিল জন্ম হওঁতে জন্মৰ সময়ৰ পৰা 1987ৰ 23 মাৰ্চ তেতিয়া অৰূপ দত্ত সদস্য আছিল সেই সত্তাক সন্মান জনাবলৈ হলে সেই সত্তাক আমি যদি সঁচা অৰ্থত শ্ৰদ্ধা জনাব বিচাৰো তেতিয়া হলে হেমন্ত কলিতা দেৱে আজি আক্ষেপেৰে যিখিনি আত্মসমালোচনামূলক কথা কৈছে এইখিনি কথা কেৱল যোৰহাটৰ নাগৰিক সমাজৰ কাৰণে নহয় সমগ্ৰ অসমৰ নাগৰিক সমাজৰ কাৰণে প্ৰযোজ্য হয় আৰু সমগ্ৰ অসমৰ নাগৰিক সমাজৰ কাৰণে প্ৰাসংগিক হয় মই ইয়াৰ লগত থকা যিসকল ভূপেন হাজৰিকাই এটা কথা কৈছিল সাংস্কৃতিক ৰণুৱা ইয়াৰ ৰণুৱা দুজনৰ মই তেওঁলোকৰ হৈ সকলোকে এই আমাৰ যোৰহাটত থকা দলটোক এইটো অনুৰোধ জনাই মোৰ মনৰ দুটামান কথা ক'ব বিচাৰিছো আপোনালোকে ভাবিছে বৰ সিৰিয়াছ হৈ গৈছে মোৰ মনত পৰিছে সিৰিয়াছ বুলি ক'লে মোৰ মনত পৰে ৰিমাইণ্ডছ মি অফ D.S. Lawrence, the man who wrote Lady Chatterley's Lover. D.S. Lawrence কৈছিল don't be serious all the time. Being serious all the time means as if you are in a funeral and nobody wants to be in a funeral. Don't forget today we have come to celebrate the life and works of this astoundingly talented Assamese man Arup Kumar Dutta, who has brought tremendous amount of laurels to the state because of his unflinching, unwavering dedication and discipline, leaving a job in Jorhat, Guwahati-লৈ গৈ তেওঁ কি ধৰণে কিমান কষ্টৰে সৈতে কৰিছে তাৰ আটাইতকৈ বেছি সাক্ষী হৈ আছে আজি আপুনি বাইদেউ ৰূপা বাইদেউ মই ভাবো আমি অৰূপ কুমাৰ দত্তকেও ৰূপা দত্ত বাইদেউৰ বাবে যোৰহতীয়া ৰাইজৰ সঁচা অৰ্থৰ এটা উমান ভাষা কৰি হ'ব লাগিব আপোনাৰ এই বৰ্ণাঢ্য সাংস্কৃতিক সাধনাৰ পৰিক্ৰমাত আপুনি নানা জাতীয় তথা আন্তঃৰাষ্ট্ৰীয় বঁটা সন্মানেৰে ভূষিত হৈ অসমবাসীক গৌৰৱান্বিত কৰিছে এইফালে অকণ চাই দিব मैं भारत का राष्ट्रपति रामनाथ कोविंद व्यक्तिगत गुणों के लिए आपके सम्मानार्थ पद्मश्री प्रदान करता हूँ। रामनाथ कोविंद राष्ट्रपति नई दिल्ली दिनांक 20 मई 2018 তালিকা অকমান জোৰকে মাৰিবৰ কাৰণে ইয়াৰ পিছতে মই সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ যোৰহাট থিয়েটাৰ অনুষ্ঠানত Dr. Anjana Sulima Baidu জন্মদিন কেইখনমান কিতাপেৰে সম্বৰ্ধনা জনাইছোঁ বহুত স্মৃতি মনলৈ আহি আছে তাৰে এটা অকণমান কম একেলগে আমি সৰ্বানন্দ হলৰ 1 নম্বৰ ৰুমত পৰীক্ষাৰ ইনভিজিলেশ্যন ডিউটি দি আছিলোঁ আৰু ইনভিজিলেশ্যন দি থাকোঁতে মাজতে আহি বাৰান্দাত বাহিৰত ওলাই আমি চাহ খাওঁ চাহ খাবলৈ ওলাই আহিছোঁ আমি দুইজনেই চাহৰ কাপ হাতত লৈছোঁ আৰু কিবা এটা
চিগাৰতে কিবা এটা লৈছোঁ। তেনেকুৱা এটা বিৰাট শব্দ হ'ল, ভয় খাই গৈছোঁ। ডক্টৰে ক'লে বোমা। উত্তৰ কোৰ্টত পাৰ্থ সাৰথীৰ চকীত বহোঁতেই বোমা বিস্ফোৰণ আৰু তেতিয়াৰ পৰা যোৰহতীয়া মানুহৰ মুখত আগৰ পুৰণা কথা এষাৰ, নকৈ মৰিল জয়মতী, কৈ মৰিল জটায়ু পক্ষী, উৰি মৰিল সঞ্জয় গান্ধী, বহি মৰিল পাৰ্থ সাৰথী। সেই কথাটো লগত চলি আছিল আৰু সেইবোৰ শুনিলে মোৰ সেই অৰুণ দত্তৰ লগত একেলগে চাহকাপ খাবলৈ লোৱা কথাটো সদায় মনত পৰে। ইয়াৰ পিছত সাজু হৈ থাকিব যোৰহাট একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। যোৰহাট একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা জনাবৰ কাৰণে অনুৰোধ কৰিছোঁ। ইয়াৰ পিছতে ঘটনা জনাব মহাপুৰুষ শংকৰদেৱ কলাকৃষ্টি গৱেষণা কেন্দ্ৰ যোৰহাট। যোৰহাট জিলা অভিনন্দন জনাইছোঁ। ইয়াৰ পিছতে আমি চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ত কিয়কৰ হয় তেখেতক উত্তৰ যোৰহাট জাতীয় বিদ্যালয়, NM শইকীয়া কলেজ তিতাবৰ, অসম চলচ্চিত্ৰ সমাজ, জুবি চিনে ক্লাব, 1984 চনলৈ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ কলা শাখাৰ শিক্ষাৰ্থীসকল সোণালী দিনৰ স্মৃতি। ইয়াৰ পিছতে আমি আহ্বান জনাইছোঁ অসম শৈক্ষিক কেন্দ্ৰ যোৰহাট। ইয়াৰ পিছতে আমি আহ্বান জনাইছোঁ তৰাজান ছাত্ৰ ছাত্ৰী মঞ্চক আমি অনুৰোধ জনাইছোঁ আগবাঢ়ি। কলিতা জনগোষ্ঠী সন্মিলন যোৰহাট, মহামণি যোৰহাট। দেৱী কলেজৰ 1900 বাল্য ভৱন যোৰহাট। ডক্টৰ পৰম বৰুৱা ছাৰে ঘোষণা কৰিছোঁ আপোনাৰ সাজু হৈ থাকিব। দীঘলীয়া সভাপতি মই এতিয়া অলপ প্ৰব্লেম হৈছিলে। মই সাধাৰণতে বক্তৃতা এটা পৰম শ্ৰদ্ধাভাজন তেনেকুৱা এটা ফ্ৰেজ এটা ইউজ কৰি ব্যৱহাৰ কৰি পেলাই মই আৰম্ভ কৰোঁ। কিন্তু আজি ইয়াত যিসকল বিশিষ্ট ব্যক্তি আছে তেওঁলোক চবকে মই তুমি বুলি মাতোঁ। সেইকাৰণে মই কেনেকৈ মোৰ বক্তৃতা আৰম্ভ কৰিম মই এতিয়াও ধৰিব পৰা নাই। সেইকাৰণে তেওঁলোকক বাদ দি সমুদ্ৰ আৰু ঋষিকেশ, তাৰ পৰা ময়ূৰ আৰু অকল হেমন্ত মই পৱন শ্ৰদ্ধাৰ বুলি ক'বলৈ সেইকাৰণে মই সন্মানীয় সুধীবৃন্দ বুলি পেলাই আপোনালোক সকলোকে এই মই ভাষণ হেৰি কৰিবলৈ আগবঢ়াইছোঁ। এতিয়া মোৰ এজন মামা আছে। মামাজনে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত কাম কৰিছিল আৰু শিৱসাগৰ নে সোণাৰী পৰুৱাত তেখেতক বিদায় সভা এখন পাতিছিল। বিদায় সভাত প্ৰত্যেকজন বক্তাই
ডাঙৰীয়া ইমান ভাল মানুহ আছিল, এনেকুৱা মানুহ আছিল, তেনেকুৱা মানুহ আছিল। এই সমাজৰ মাজত এজন এনে যে কিছুমান আহে এই মিটিং এটেণ্ড কৰিবলৈ, এনেকুৱা এজন আছিল। তেওঁ ভাবিলে যে এজন মানুহ জীয়াই থকা সময়ত ইমান তেখেতৰ প্ৰশংসা কেতিয়াও নহয়। এই ভূঞা বোলা মানুহটো নিশ্চয় সি মৰিলে আৰু সেইকাৰণে অন্তত শোক হ'ব। তেওঁ যেতিয়া সমাজৰ ফালৰ পৰা দুআষাৰ ক'বলৈ আহ্বান আহিল, তেওঁ গৈ পেলাই মঞ্চলৈ আহিলে, আহি পেলাই ক'লে, হয় ভূঞা ডাঙৰীয়া সঁচাকৈ ভাল মানুহ আছিল, তেখেতৰ সততাৰ বিষয়ে আমি দুআষাৰ ক'বলৈ প্ৰয়োজন নাই, বহুত কিবা কিবি ক'লে। আৰু শেষত গৈ পেলাই তেখেতৰ বিদেহী আত্মাৰ প্ৰতি কি দিয়ে বিদেহী আত্মা তেখেতৰ চিৰশান্তি কামনা কৰি পেলাই মোৰ ভাষণ মই ইয়াতে সামৰিম। আজি মোৰো একে অৱস্থা হৈছে, মই ধৰিব পৰা নাই মোৰ এইটো এই সেলিব্ৰেশ্যন চেৰেমনি নে মোৰ মৃত্যু দিৱসৰ ইমান সকলোৱে ইমান মানে মোৰ প্ৰতি ইমান বঢ়িয়া বঢ়িয়া কথা কৰিছে, মোৰ সঁচাকৈ ভাল লাগিছে। মই মানে এইখন পৃথিৱীত আছোঁ নে আন এখন পৃথিৱীত আছোঁ মই সেইটো ধৰিব পৰা নাই। আৰু মোৰ এটা দৃঢ় বিশ্বাস যে এজন লিখক এজন ভাল বক্তা হ'ব নোৱাৰে। লিখা এটা আৰ্ট। যিজনে খুব বক্তৃতা ধুনীয়া বক্তৃতা দিব পাৰে তেওঁ লিখিব নোৱাৰে, আৰু যিজনে অতি ধুনীয়া লিখে তেওঁ বক্তৃতা দিব নোৱাৰে। আৰু মোৰ ক্ষেত্ৰত মই একেবাৰে বক্তা নহয়, কিন্তু মই আমাৰ সমুদ্ৰ বা ময়ূৰ বা ঋষিসকলক সুধিব খোজোঁ যে তোমালোকে এফালে ইমান সাৰুৱাভাৱে কথা কোৱা বক্তা হ'লা, ইমান ভাল বক্তা, সুবক্তা, আৰু গতিকে কিতাপো লেখা, হাউ ডু ইউ মেনেজ ইট, এই দুইটা বস্তু কেনেকৈ? আৰু যিহেতু মই সুবক্তা নহয়, মই সদায় প্ৰিকশ্যনছ কিছুমান লওঁ। ইন্দ্ৰজিৎ বৰুৱা তাত বহি আছে, মইতো লগেই পোৱা নাই, মানে দেখাই নাই। এনেই মই সদায় প্ৰিকশ্যন এটা লওঁ, সেইটো হ'ল যে মই মোৰ বক্তৃতাত যিটো মই বক্তব্য দিম মই লিখি আনো, যাতে মানে খোজা নালাগে। আৰু সেইকাৰণে আকৌ আৰম্ভ কৰোঁ মোৰ বক্তব্য। সন্মানীয় সুধীবৃন্দ, মোৰ লেখক জীৱনৰ এক দীৰ্ঘদিনীয়া পৰিক্ৰমা আছিল। তাৰ মাজতো হ'ল যে মই আজি 50 বছৰৰ অধিক মই এই লিখা বৃত্তিত মই জড়িত আছিলোঁ। মই আগতে বহুত প্লেটফৰ্মত মই উল্লেখ কৰিছিলোঁ যে মোৰ প্ৰথম প্ৰকাশিত সাহিত্যকৰ্ম আছিল এটি চুটি গল্প, যাৰ নাম আছিল লাভ এণ্ড ডেথ ইন দ্য মাউণ্টেইনছ। গল্পটো প্ৰায় 55 বছৰ আগতে দ্য কেৰাভান আলোচনী 1970 চনৰ 15 আগষ্টৰ সন্ধ্যাত প্ৰকাশ পাইছিল। এইটো নাই, সেইটো মোৰ কাৰণে ৰেগুলেটৰ দিয়ে। আৰু আলোচনীখনে মোৰ চুটি গল্পটো প্ৰকাশৰ বাবে গ্ৰহণ কৰিছে বুলি জনাই মোলৈ পঠোৱা চিঠিখন পঢ়ি আৰু পিছলৈ ছপাৰ ওপৰত মোৰ গল্পটো দেখি মই কিদৰে ৰোমাঞ্চিত হৈছিলোঁ আৰু কেনে উত্তেজনা অনুভৱ কৰিছিলোঁ সেই স্মৃতি এতিয়াও মোৰ মনত সজীৱ হৈ আছে। গল্পটো প্ৰকাশ হোৱাৰ 3 মাহমানৰ পিছত মই 40 টকাৰ এখন চেক পাইছিলোঁ। লেখক হিচাপে মই পোৱা প্ৰথমটো মাননি 40 টকা। সেই চেকখন হাতত লৈ মই কি সুখানুভূতি লাভ কৰিছিলোঁ আপোনালোকক অনুভৱ কৰিব পাৰিছে নিশ্চয়।
সিদিনা মই নিজকে কোটিপতিৰ দৰে অনুভৱ। এইটো মোৰ জীৱনৰ প্ৰথম যিটো লিখি পেলাই পোৱা পইচা, সেইটো লৈ পেলাই I felt like a millionaire. তেতিয়াৰ পৰা লাখ লাখ শব্দ লিখিলোঁ, কিতাপ, নিবন্ধ, বাতৰি কাকতৰ সম্পাদকীয়, স্তম্ভ লেখা, ব্যংগ লেখা ইত্যাদি। কিন্তু প্ৰথম গল্পটো প্ৰকাশৰ মুহূৰ্তৰ সেই আনন্দ আজিলৈকে কেতিয়াও মই আকৌ দুবাৰ মই অনুভৱ কৰি পোৱা নাই। মোৰ লেখক জীৱনৰ আৰম্ভণিতে ছপা মাধ্যমত নিজৰ গল্প আজি যেতিয়া উপনীত হোৱাৰ সময়ত আপোনালোক সকলোৱে মোৰ প্ৰতি যি উষ্ণ আৱেগ আৰু স্নেহ প্ৰদৰ্শন কৰিছে, মই সেই একেই বিমল আনন্দ অনুভৱ কৰিছোঁ। সেই সময়ত মই যিটো ফূৰ্তি পাইছিলোঁ মোৰ অন্তৰত প্ৰথম যেতিয়া লগ কৰোঁ, আজি মই একেধৰণৰ স্ফূৰ্তি অনুভৱ কৰিছোঁ। যোৰহাট নাগৰিকৰ এই ৰাজহুৱা সম্বৰ্ধনা নিঃসন্দেহে মোৰ লেখক জীৱনৰ আটাইতকৈ স্মৰণীয় মুহূৰ্ত। আপোনালোক সকলোকে মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ কাৰণ কেৱল মই ইয়াতে জন্ম লোৱাৰ বাবেই নহয়, মই যোৰহাটতে জন্ম লোৱাৰ বাবেই নহয়, কিহৰ বাবে এই সন্মান মোৰ বাবে বিশেষ, কেনেকৈ এই সন্মান পূৰ্বতে লাভ কৰা সকলো সন্মান আৰু বঁটাতকৈ ওপৰত যোৰহাটৰ প্ৰতি মোৰ হৃদয়ত এক বিশেষ স্থান থকাৰ বাবে বিশেষ। ইয়াৰ কাৰণ কেৱল মই ইয়াতে জন্ম লোৱাৰ বাবেই নহয়, বৰং মোৰ চৰিত্ৰ গঢ় দিয়াৰ ক্ষেত্ৰত মোৰ নিজৰ আজি যি পৰিচয়, সেই পৰিচয়ৰ ক্ষেত্ৰত যোৰহাটে মোৰ জীৱনত বিশেষ ভূমিকা লোৱাৰ বাবে। জীৱনৰ আৰম্ভণিৰ প্ৰথম 9টা বছৰ মই এই নগৰখনত কটাইছিলোঁ। তেতিয়া এখন সৰু ঘনিষ্ঠ সমাজৰ মাজত ইয়াৰ নিৰ্মল বায়ু সেৱন কৰি, ইয়াৰ মূল্যবোধ আৰু ইয়াৰ নীতি নিয়ম গ্ৰহণ কৰি মই ডাঙৰ দীঘল হৈছিলোঁ। মন কৰিব, মই ডেৰ শতিকাৰো অধিক আগৰ যোৰহাটৰ কথা কৈছোঁ। মোৰ এতিয়া মনত পৰিছে 1950 চনৰ আৰম্ভণিতে যোৰহাট আজিৰ দৰে কোলাহলপূৰ্ণ বিশৃংখল নগৰ নাছিল। তেতিয়া নগৰখনত এটা গ্ৰাম্য পৰিৱেশ আছিল, যাৰ ফলত ঠাইখনত নগৰ আৰু গাঁৱৰ এক সংমিশ্ৰিত পৰিৱেশৰ সৃষ্টি হৈছিল। আমাৰ ঘৰটো আছিল ইটা আৰু চূণ দিয়া আহল বহল ঘৰ। তথাপি আমাৰ ঘৰৰ পিছফালে এটা ভঁৰালৰ লগতে এটা গোহালি আছিল। পুখুৰী আৰু কলগছৰ বাৰী কথা নকওঁৱেই, লগতে তামোল পাণৰ গছ আছিল। পিছফালৰ চোতালীৰ গোহালি ঘৰটোত বলদ গৰু যদিও নাছিল, পৰিয়ালটোৰ গাখীৰৰ প্ৰয়োজন পূৰণ কৰাৰ বাবে লালন পালন কৰা 2যোৰ গাই গৰু আৰু পোৱালি আছিল। আমাৰ ঘৰত পিঠাগুড়ি ঢেঁকী খুন্দা হৈছিল আৰু ঘৰৰ তাঁতৰ শালত গামোচা হাতেৰে বোৱা হৈছিল। আমি কাঁহৰ কাঁহীত ভাত আৰু বানজাতি চাহ খাইছিলোঁ। জীৱনৰ সেই আৰম্ভণিৰ বছৰবোৰত যোৰহাটে মোৰ মনত যিবোৰ মূল্যবোধৰ বীজ সিঁচি দিছিল, মোৰ দৃঢ় বিশ্বাস সেইবোৰে মোক গোটেই জীৱন সঠিক স্থানত থিয় হৈ থকাত অৰিহণা যোগাইছিল আৰু মোৰ কৰ্ম আচৰণ আৰু মোৰ লেখাত প্ৰভাৱ পেলাইছিল। এই মূল্যবোধবোৰৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ আছিল যিটোক আমি ইংৰাজীত ক'লে লিবাৰেলনেছ অফ মাইণ্ড, মনৰ যিটো বহলতা।
মনৰ উদাৰতা যিটো এজন লেখক হ'ব বিচৰা ব্যক্তিৰ বাবে নিতান্ত প্ৰয়োজন।